বন্দিতা ৰাজ্যত পুনৰ আৰম্ভ হৈ গল ভয়ংকৰ গতিত প্ৰচণ্ড গতিত ধুমুহা বৰষুণ ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড গতিত ধুমুহা বৰষুণ অহা পৰিলক্ষিত হৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েলো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে 26খনকৈ জিলালৈ য়েলো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে গতিকে জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব কিয়নো ইতিমধ্যে দিনতে অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড গতিত ধুমুহা বৰষুণ আহিছে কৃত্ৰিম বান পৰ্যন্ত অহা পৰিলক্ষিত হৈছে কোন কোন প্ৰান্তত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে এই মুহূৰ্তত লৈ আহিছো সবিস্তাৰে এই খবৰ ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যত প্ৰচণ্ড গতিত ধুমুহা বৰষুণ অহা দেখিবলৈ পোৱা গৈছে কোন কোন প্ৰান্তত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে দিনতে অন্ধকাৰময় পৰিৱেশ হোৱা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীতো একেই পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে গতিকে জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 26খনকৈ জিলালৈ য়েলো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে নিখাৰে পৰা ৰাজ্যত ধাৰাখাৰ বৰষুণ নিখাৰে পৰা ৰাজ্যত ধাৰাখাৰ তথা প্ৰচণ্ড বৰষুণৰ সৃষ্টি হৈছে ৰাজ্যজুৰি সৃষ্টি কৰিছে ত্ৰাসৰ ৰাজ্যজুৰি প্ৰচণ্ড বৰষুণে তাণ্ডৱৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীতো নেৰা নেপেৰা বৰষুণ আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৃত্ৰিম বান হোৱা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ কোনো প্ৰান্তত কৃত্ৰিম বান হোৱা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ 26খনকৈ জিলালৈ জাৰি কৰা হৈছে য়েলো এলাৰ্ট ইতিমধ্যে জাৰি কৰা হৈছে এলাৰ্ট আৰু কোকৰাঝাৰ ধুবুৰী চিৰাং বঙাইগাঁও গোৱালপাৰা জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বৰপেটা বাক্সা বজালী নলবাৰী কামৰূপ মেট্ৰত জাৰি কৰা হৈছে য়েলো এলাৰ্ট আৰু লগতে উদালগুৰি জিলাত শোণিতপুৰ বিশ্বনাথ লখিমপুৰ জিলাতো জাৰি কৰা হৈছে য়েলো এলাৰ্ট মাজুলী যোৰহাট শিৱসাগৰ ধেমাজি চৰাইদেউ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী ডিব্ৰুগড় তিনিচুকীয়া ডিমা হাছাওৰ লগতে ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে শ্ৰীভূমি কাছাৰ হাইলাকান্দিত ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে বিভিন্নখন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে গুৱাহাটী মহানগৰীৰ আকাশো কলা হৈ পৰিছে বিভিন্ন প্ৰান্তত ইতিমধ্যে দিনতে অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে গতিকে বিভিন্ন প্ৰান্তত যেহেতু ধুমুহা বৰষুণৰ প্ৰভাৱ পৰিছে প্ৰচণ্ড গতিত ধুমুহা বৰষুণ অহা পৰিলক্ষিত হৈছে দিনতে অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে গতিকে আপুনি যদি জৰুৰী কাম নাই তেন্তে আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব আপুনি ঘৰতেই থাকক সতৰ্কতা অৱলম্বন কৰক কিয়নো যিকোনো মুহূৰ্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে ইতিমধ্যে ঠায়ে ঠায়ে যেহেতু দেখিবলৈ পোৱা গৈছে কালিৰ ভাগতো বহু এনে ধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যেহেতু ধুমুহা প্ৰচণ্ড গতিত ধুমুহা আহিলে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা যায় প্ৰকাণ্ড আকাৰৰ গছ ৰাজপথতে উভালি পৰাৰ ফলত যান-জঁট ব্যাহত হৈ পৰে কোনো লোক কলৈকো যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈ পৰা দেখিবলৈ পোৱা যায় ঘৰৰ তিলপাত মুধচ পৰ্যন্ত উৰুৱাই নিয়ে এই কালৰূপী বতাহে গতিকে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে গতিকে আপুনি যদি জৰুৰী কাম নাই তেন্তে আপুনি ঘৰতেই থাকক সতৰ্কতা অৱলম্বন কৰক যেহেতু ইয়াৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড গতিত ধুমুহা বৰষুণ অহা পৰিলক্ষিত হৈছে আপুনি কমেণ্ট যোগেও জনাব পাৰিব আপোনাৰ ঠাইত বতৰে কেনেকুৱা ৰূপ ধাৰণ কৰিছে ইতিমধ্যে কেইবাগৰাকীও দৰ্শকে যিহেতু কমেণ্ট কৰিছে আৰু গুৱাহাটী মহানগৰীতো ইতিমধ্যে অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে গতিকে 26খনকৈ জিলালৈ জাৰি কৰা হৈছে য়েলো এলাৰ্ট গতিকে আপুনি সতৰ্ক হৈ থাকক যিকোনো মুহূৰ্ততে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে গতিকে আপুনি সতৰ্ক হৈ থাকক যিকোনো মুহূৰ্তত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে যিকোনো মুহূৰ্ততে ধুমুহা বৃষ্টিয়ে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে ইতিমধ্যে গুৱাহাটী মহানগৰীতো সেই দিনতে অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে গতিকে সবিস্তাৰে দেখুৱাবলৈ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ এই মুহূৰ্তত সংযুক্ত হ'ব বিচাৰিছো সতীৰ্থ সাংবাদিক অভিলাষৰ সৈতে
হয় বন্ধু, এতিয়া বৰ্তমান গুৱাহাটী মহানগৰীৰ বতৰ অত্যন্ত বেয়া। বতৰে কালি বৰষুণ আৰু দিনতে অন্ধকাৰময় পৰিৱেশ। দৃশ্যাংশ দেখুৱাম, কিন্তু তাৰ পূৰ্বে কেইটামান জৰুৰী নিৰ্দেশনা আছে। গুৱাহাটী মহানগৰীৰ বৰ্তমান সময়ত বতৰ অত্যন্ত বেয়া, ক'লা কৰি আহিছে। হয়তো কিছু সময় পিছতেই বৰষুণ আহিব পাৰে। তাৰ সমান্তৰালকৈ ধুমুহা অহাৰ সম্ভাৱনা আছে। ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছিলে, আৰু এলাৰ্ট জাৰিৰ পিছতেই বৰ্তমান সময়ত বতৰ বেয়া হৈ আহিছে, ক'লা কৰিছে আকাশ। সতীৰ্থ গুঞ্জনে সমগ্ৰ দৃশ্যাংশ দেখুৱাব। বৰ্তমান গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টানবস্তি পৰিৱেশ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। কেইবাটাও প্ৰান্তত বৰ্তমান বৰষুণ আহিছে, আৰু হয়তো নিশাৰ ভাগলৈ বৰষুণ অত্যধিক জোৰেৰে আহিব পাৰে, প্ৰচণ্ড বতাহ বলিব পাৰে। আৰু এয়া হৈছে খ্ৰীষ্টানবস্তিৰ দৃশ্যাংশ। খ্ৰীষ্টানবস্তিৰ আকাশ বৰ্তমান গোমা হৈ আছে, ক'লা ডাৱৰে আৱৰি ৰাখিছে, আৰু বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছিলে। ৰাজ্যৰ 26খনকৈ জিলালৈ এলাৰ্ট জাৰি কৰিছিলে, আৰু গুৱাহাটী মহানগৰীৰ পৰিৱেশ বৰ্তমান এয়া চাৰিওফালে অন্ধকাৰময় পৰিৱেশ। হয়তো কিছু সময় পিছতেই কিন্তু বৰষুণ অহাৰ সম্ভাৱনা আছে। পুৱাৰে পৰা বতৰ অত্যন্ত বেয়া। নিশাৰ ভাগত মুখলধাৰ বৰষুণ দিছিলে, যাৰ ফলত মহানগৰীৰ কেইবাটাও প্ৰান্তত বানপানী হোৱা দেখিবলৈ পোৱা গৈছিলে। বেলতলাকে আৰম্ভ কৰি অনিল নগৰ, নবীন নগৰ সকলোতে বানপানী হোৱা দেখিবলৈ পোৱা গৈছিলে। যদি পুনৰ বৰষুণ দিয়ে তেন্তে নিশ্চয়কৈ বানত বুৰ যাব পাৰে গুৱাহাটী মহানগৰী। কেইবাটাও প্ৰান্তত কিন্তু এতিয়াও পানী আছে, কেইবাটাও প্ৰান্ত এতিয়াও জলমগ্ন হৈ আছে। গতিকে গুৱাহাটী মহানগৰবাসীলৈ এটা সতৰ্কবাণী জাৰি কৰা হৈছে। গতিকে তেওঁলোক যদি জৰুৰী কাম নাই, তেওঁলোকৰ অত্যন্ত প্ৰয়োজনীয় যদি কাম নাই, ঘৰৰ পৰা নোলাব। আৰু এয়া হৈছে খ্ৰীষ্টানবস্তিৰ দৃশ্যাংশ দেখিবলৈ পাইছে। আকাশ গোমা কৰিছে, GMCৰ পাহাৰো বৰ্তমান দেখিবলৈ পোৱা নাই, অন্ধকাৰ হৈ আছে। আৰু এয়া হৈছে গান্ধী মণ্ডপৰ দৃশ্য দেখুৱাইছোঁ। সকলোফালে কেৱল ক'লা ডাৱৰ, আৰু বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্লো এলাৰ্ট জাৰি কৰিছিলে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ 26খনকৈ জিলালৈ এলাৰ্ট জাৰি কৰা হৈছিলে। আৰু বৰ্তমান সময়ত আৰম্ভ হৈছে প্ৰকৃতিৰ কালৰূপ। বৰষুণৰ সমান্তৰালকৈ প্ৰচণ্ড ধুমুহা আহিছে, যাৰ ফলত ৰাজ্যৰ কেইবাটাও প্ৰান্ত কিন্তু বৃহৎ ক্ষতিসাধন হৈছে। আৰু বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ পৰিৱেশ অত্যন্ত বেয়া। কিছুদিন পূৰ্বলৈকে গৰম আছিলে, উৎকট গৰমে দহিছিলে গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যৰ। বৰ্তমান সময়ত হঠাৎ ৰাজ্যৰ বতৰ সলনি হৈ গৈছে, আৰু প্ৰকৃতিৰ কালৰূপ বুলি ক'ব লাগিব। আৰু যাৰ ফলত বৰ্তমান গুৱাহাটী মহানগৰীৰ সকলোৱে জেকেট উলিয়াবলগীয়া হৈছে। যিসকলে গৰম বুলি ভাবিছিলে জেকেট বাকচত ভৰাইছিলে, আৰু বৰ্তমান তেওঁলোকে জেকেট উলিয়াবলগীয়া হৈছে। গুৱাহাটী মহানগৰীৰ ৰাজপথত যিসকল লোক ওলাইছে সকলোৱে জেকেট পৰিধান কৰিবলগীয়া হৈছে, কিয়নো বতৰ অত্যন্ত বেয়া, ঠাণ্ডাময় পৰিৱেশ। আৰু হয়তো বৰষুণ দিলে বানপানী হোৱাৰো সম্ভাৱনা আছে। তাৰ উপৰিও যদি ধুমুহা দিয়ে তেন্তে বৃহৎ ক্ষতিসাধন হ'ব পাৰে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছিলে, কেইবাটাও প্ৰান্তত এলাৰ্ট জাৰি কৰিছে। আৰু বৰ্তমান গুৱাহাটী মহানগৰীৰ পৰিৱেশ এয়া খ্ৰীষ্টানবস্তিৰ পৰিৱেশ। খ্ৰীষ্টানবস্তিৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত কিন্তু বানপানী হৈছে। নিশাৰ ভাগত বেলতলাত কৃত্ৰিম বানপানী হোৱা দেখিবলৈ পোৱা গৈছিলে। বেলতলাৰ কেইবাটাও প্ৰান্ত জলমগ্ন হৈ পৰিছিলে, যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছিলে। আৰু বৰ্তমান সময়ত এয়া হৈছে গুৱাহাটীৰ দৃশ্যাংশ দেখুৱাই আছোঁ। গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ দৃশ্যাংশ, এয়া কেৱল খ্ৰীষ্টানবস্তিৰ দৃশ্যাংশ, কিন্তু সমগ্ৰ গুৱাহাটী মহানগৰী বৰ্তমান অন্ধকাৰ হৈ পৰিছে। যদি বৰষুণ আহে তেন্তে নিশ্চয়কৈ খানাপাৰাৰ পৰা আৰম্ভ কৰি যোৰাবাট পৰ্যন্ত পানী হ'ব পাৰে। যোৰাবাটত পানী হোৱাৰ সম্ভাৱনা আছে। তাৰ উপৰিও অনিল নগৰ, নবীন নগৰ, ৰুক্মিণী গাঁও এইসমূহ অঞ্চল কিন্তু পানীত বুৰ যোৱাৰো সম্ভাৱনা আছে। হাতীগাঁৱতো কিন্তু পানী হ'ব পাৰে। গতিকে যিসকলে ভাবিছে বাহিৰ যাম বুলি তেন্তে এতিয়াই কাম কৰি লওক, কিয়নো আৰু কিছু সময় পিছতেই হয়তো বতৰে কালৰূপ ল'ব পাৰে। বতৰ এতিয়া কিনকিনীয়া বৰষুণ অহা আৰম্ভ হৈছে। আমি বৰ্তমান চাদৰ ওপৰত আছোঁ, আৰু বৰ্তমান কিনকিনীয়া বৰষুণ আহিছে, আৰু হয়তো কিছু সময় পিছতেই হয়তো প্ৰচণ্ড বৰষুণ আহিব পাৰে। ধূলি ধুমুহা হৈছিলে, বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছিলে। ধূলি ধুমুহাৰ পিছতেই কিন্তু বৰ্তমান সময়ত বতৰ অত্যন্ত বেয়া হৈ গৈছে, আৰু পুৱাৰে পৰা কিনকিনীয়া বৰষুণ হৈছিলে। নিশাৰ ভাগত মুখলধাৰ বৰষুণ হৈছিলে। সন্ধিয়াৰে পৰা মুখলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত বানপানী হৈছিলে, আৰু পুৱাৰে পৰা বতৰ অত্যন্ত বেয়া। কিছু সময় পূৰ্বলৈকে বৰষুণ দি আছিলে, এতিয়া অলপ কমিছে যদিও পুনৰ কিনকিনীয়া বৰষুণ আহিছে, আৰু হয়তো কিছু সময় পিছতেই অত্যধিক বতৰ বেয়া হ'ব পাৰে। গতিকে আপুনি ক'ৰ পৰা চাই আছে সুকলমে থাকক আপোনাৰ অঞ্চলত। গতিকে আপোনাৰ অঞ্চলতো যদি বতৰ কেনেকুৱা, ভাল নে বেয়া, সেইবোৰ ক'ব পাৰিব। গতিকে আপুনি সুকলমে থাকক, আপোনাৰ ঘৰৰ সকলোকে সুকলমে ৰাখক। বতৰ অত্যন্ত বেয়া। গুৱাহাটী মহানগৰীৰ পৰিৱেশ এয়া চাৰিওফালে ক'লাময় পৰিৱেশ, আকাশত ক'লা ডাৱৰ দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়ত এনেকৈ কেইবাটাও প্ৰান্তত বৰষুণ অহা আৰম্ভ হৈ গৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলালৈ জাৰি কৰা হৈছিলে এলাৰ্ট, আৰু বৰ্তমান এনেকৈ গুৱাহাটী মহানগৰীৰ পৰিৱেশত দেখিবলৈ পোৱা গৈছে বৰষুণৰ ক'লা ডাৱৰ, যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে। যদি
বৰষুণ দিয়ে পুনৰ মুখলধাৰ বৰষুণ দিয়ে তেন্তে নিশ্চয়কৈ অফিচ কাছাৰীলৈ যিসকল লোক যায় তেওঁলোকৰ বিপদ হ'ব পাৰে, তেওঁলোক সমস্যাত ভুগিব পাৰে। বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰী যিসকলে শিক্ষাৰ্থী তেওঁলোকৰ কাৰণে বিপদ বাঢ়িব পাৰে, কিয়নো বতৰ অত্যন্ত বেয়া। প্ৰায় 3 দিন হৈ গৈছে, 3 দিন ধৰি গুৱাহাটী মহানগৰীৰ পৰিৱেশ সেমেকা হৈ আছে, বৰষুণ আহি আছে। যদি এনেকৈ আৰু 4 দিন বৰষুণ দিয়ে তেন্তে নিশ্চয়কৈ গুৱাহাটী মহানগৰ বুৰ যাব বুলিও ক'ব পাৰি। আৰু হয়তো বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে, আগন্তুক 4 দিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত বৰষুণ হ'ব বুলি কৈছে। যদি সঁচাকৈ বৰষুণ হয় তেন্তে নিশ্চয়কৈ গুৱাহাটী মহানগৰবাসীৰ কাৰণে চিন্তাৰ বিষয় হৈ পৰিব, কিয়নো গুৱাহাটী মহানগৰীৰ প্ৰায়সমূহ অঞ্চল পানীত বুৰ যোৱাৰ সম্ভাৱনা আছে। ৰুক্মিণী গাঁৱৰ পৰা আৰম্ভ কৰি হাতীগাঁও, বেলতলা, চাৰ্ভেত বৰ্তমান সময়তো পানী আছে বুলি আমি গম পাইছোঁ। কিন্তু পুনৰ যদি বৰষুণ দিয়ে তেন্তে সেই পানীৰ মাত্ৰা বাঢ়িব পাৰে, জলমগ্ন হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ যদি কিবা অত্যন্ত জৰুৰী কাম আছে তেন্তে এতিয়াই কৰি লওক, হয়তো আৰু কিছু সময়ৰ পিছতে বৰষুণ আহিব পাৰে। নিশাৰ ভাগলৈ কিন্তু মুখলধাৰ বৰষুণ আহিব পাৰে। নিশাৰ ভাগত যদি আপুনি ক'ৰবাত যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে এতিয়াই পৰিত্যাগ কৰক, বাহিৰখন পৰিত্যাগ কৰক, কিয়নো হঠাৎ বতৰে ৰূপ সলাইছে। মুখলধাৰ বৰষুণৰ পিছতে কিন্তু হঠাৎ ধুমুহা আহে আৰু বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তিত বৰষুণ দিয়া আৰম্ভ কৰিছে, কিনকিনীয়া বৰষুণ আহিছে। আৰু এনেকৈ গুৱাহাটী মহানগৰীৰ পৰিৱেশ দেখুৱাই আছোঁ। গান্ধী মণ্ডপৰ পৰা আৰম্ভ কৰি সকলোফালে যিসমূহ পাহাৰ আছে সকলো ঢাক খাই আছে ডাৱৰৰ ফলত। আৰু বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 26খনকৈ জিলালৈ য়েল্ল' এলাৰ্ট জাৰি কৰিছিলে। উজনি অসমৰ কেইবাটাও প্ৰান্তত বতৰে কালিপ লৈছে, উজনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ আহিছে আৰু তাৰ সমান্তৰালকৈ বৰাক উপত্যকাতো বৰষুণ আহিছে আৰু নামনি অসমতো বৰষুণ অহা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে। বৰষুণ লাগে নিশ্চয়কৈ, কিন্তু গুৱাহাটী মহানগৰবাসীৰ কাৰণে বৰষুণ, অত্যধিক বৰষুণ কিন্তু কাল হ'ব পাৰে, কিয়নো বানপানীৰ হ'ব পাৰে, কৃত্ৰিম বানপানী হ'ব পাৰে। আৰু যাৰ ফলত যিসকল অফিচ কাছাৰীলৈ যায়, যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বিপদ হ'ব পাৰে। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ, আপোনাৰ যদি কিবা প্ৰয়োজনীয় কাম আছে তেন্তে এতিয়াই কৰি লওক। এয়া হৈছে গুৱাহাটীৰ পৰিৱেশ, গুৱাহাটী মহানগৰীৰ পৰিৱেশ অত্যন্ত বেয়া, ক'লা কৰি আহিছে, আকাশত ক'লা ডাৱৰ দেখিবলৈ পোৱা গৈছে। হয়তো কিছু সময়ৰ পিছতেই বৰষুণ আহিব পাৰে। ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনাও আছে, এই মাত্ৰা বাঢ়িব পাৰে। 40ৰ পৰা 50 বুলি কোৱা হৈছে, কিন্তু এই মাত্ৰা বাঢ়ি 70ৰ পৰা 80 কিলোমিটাৰ বেগ হ'ব পাৰে। গতিকে আপুনি এতিয়াই সতৰ্কতা অৱলম্বন কৰক, বতৰ অত্যন্ত বেয়া। বন্দিতা। হয় অভিলাষ, আপোনাক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এয়া ধুমুহা বৰষুণ হোৱা পৰিলক্ষিত হৈছে, গতিকে জৰুৰী কাম নাথাকিলে আপুনি ঘৰতে থাকক, সতৰ্কতা অৱলম্বন কৰক। যিহেতু 26খনকৈ জিলালৈ এয়া এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে, গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক আৰু আন 10জনকো সতৰ্কতা অৱলম্বন কৰাবলৈ আপুনি অনুৰোধ জনাওক।